নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 18 জুলাই 2025 অসমীয়া 2 শাওন শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:26 আৰু সূৰ্যাস্ত সময় 6:07। আজি হৈছে অষ্টমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। বন্ধুৰ লগত আপোনাৰ মতাদৰ্শগত মতানৈক্যৰ সমাধান হ'ব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ বৃদ্ধি পাব। যুৱ উদ্যোগীয়ে হয়তো সন্মান লাভ কৰিব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। আপোনাৰ উপাৰ্জন বাঢ়িব পাৰে। শিল্পৰ লগত জড়িতসকলে হয়তো আগবাঢ়ি যাব পাৰে। বৃষ ৰাশি। আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'ব আজি। দৈনন্দিন কাম কাজৰ বাবে অলপ চিন্তিত হ'ব। চৌপাশৰ মানুহৰ আচৰণৰ ওপৰত চকু ৰাখক। কোষ্ঠকাঠিন্য আৰু গেষ্ট্ৰিকৰ সমস্যা বৃদ্ধি পাব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে গুৰুতৰ বিষয়সমূহৰ বিষয়ে আলোচনা কৰিব পাৰে। মিথুন ৰাশি। কৰ্মৰত পেছাদাৰীসকলৰ আয় বৃদ্ধি পাব। আজি আপুনি বৰ শক্তিশালী অনুভৱ কৰিব। আপুনি শাৰীৰিকভাৱে শক্তিশালী হ'ব। আপোনাৰ পুৰণি বেমাৰবোৰ শেষ হৈ যাব। আপুনি ধৰ্মীয় কাম-কাজ আৰু সৎসংগত অংশগ্ৰহণ কৰিব। খাদ্যৰ বাবে বহু টকা খৰচ কৰিব। কৰ্কট ৰাশি। ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনাৰ মতামতত একমত হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব। বিপৰীত লিংগৰ মানুহৰ প্ৰতি আকৰ্ষিত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি সাৱধান হ'ব। আপোনাৰ চিনাকিৰ বৃত্ত বাঢ়িব। সিংহ ৰাশি। আপোনাৰ চিন্তাধাৰাৰ বিষয়ে অলপ স্পষ্টকৈ কওক। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ গুৰুত্ব বুজিব লাগে। মনৰ চঞ্চলতা নিয়ন্ত্ৰণ কৰক। ঋণ আৰু ঋণ পৰিশোধৰ বাবে দিনটো অতি উত্তম। মানুহৰ আশা পূৰণ কৰিব। কন্যা ৰাশি। আজি আপোনাৰ পৰিস্থিতি যথেষ্ট প্ৰতিকূল হৈ পৰিব। আয় হ্ৰাস হোৱাৰ বাবে আত্মবিশ্বাসৰ অভাৱ হ'ব। আপোনাৰ স্বভাৱটো অলপ জেদী হ'ব। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যজনিত সমস্যা হ'ব। পেটৰ বিকাৰে আপোনাক অসুবিধা দিব পাৰে। ঈৰ্ষাপৰায়ণ মানুহে আপোনাৰ বিষয়ে মিছা প্ৰচাৰ কৰিব পাৰে। তুলা ৰাশি। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ আচৰণ আপোনাৰ প্ৰতি মহান হ'ব। আপুনি আপোনাৰ সফলতাক সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপোনাৰ বন্ধুসকলে আপোনাৰ প্ৰতিটো কামত সহায় কৰিব। আপোনাৰ জীৱনসংগীৰ প্ৰতি প্ৰেম গঢ় লৈ উঠিব। সমাজত আপোনাৰ আধিপত্য বাঢ়িব। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব। বৃশ্চিক ৰাশি। ৰাজনীতিৰ সৈতে জড়িতসকলৰ সমস্যা সমাধান হ'ব। পঢ়া-শুনাত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি ধাৰলৈ লোৱা টকাখিনি ঘূৰাই দিব লাগিব। পৰিয়ালত এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব। আয়ৰ নতুন উৎস গঢ় লৈ উঠিব। ধনু ৰাশি। আপোনাৰ ওপৰত দায়িত্বৰ বোজা বাঢ়িব পাৰে। আপুনি এটা নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব। সন্তানৰ সফলতাত আপুনি উত্তেজিত হ'ব। আপোনাৰ ভুলবোৰ শুধৰাবলৈ দিনটো শুভ। বিপণন সম্পৰ্কীয় কামৰ পৰা আপুনি আৰ্থিক লাভ কৰিব। মকৰ ৰাশি। জ্ঞানপ্ৰাপ্ত মানুহৰ সৈতে আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব। ঘৰৰ সৰু সৰু কামবোৰক আজি আপুনি অগ্ৰাধিকাৰ দিব। ব্যৱসায়ত গ্ৰাহকৰ মনোভাৱত আপুনি অসন্তুষ্ট হ'ব পাৰে। মানসিক চাপে আপোনাৰ কৰ্ম আৰু পাৰিবাৰিক জীৱনত প্ৰভাৱ পেলাব পাৰে। লক্ষ্যত উপনীত হ'বলৈ সম্পদ সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন হ'ব লাগিব। কুম্ভ ৰাশি। আপোনাৰ সামাজিক সুনাম বাঢ়িব। কৰ্মক্ষেত্ৰত পৰিস্থিতি আপোনাৰ বাবে অনুকূল হ'ব। আপুনি হয়তো আপোনাৰ চাকৰিত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। মূল্যৱান বস্তু কিনিব পাৰে। বৈবাহিক জীৱনৰ উত্তেজনা নোহোৱা হৈ পৰিব। বৌদ্ধিক কামত আপুনি বহুত গুৰুত্ব দিব। আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত আপুনি হয়তো নতুন দিশ পাব। জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব।
আপোনাৰ ব্যক্তিগত সম্পৰ্কত মতাদৰ্শগত পাৰ্থক্যই আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আপুনি হয়তো আজি বহুদিন পিছুৱাই থকা কামটো কৰিব লাগিব। বহিৰাজ্যৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।